গণতন্ত্ৰৰ উৎসৱ উদযাপনৰ বাবে বৰ্তমান ৰাজ্যত যি উখল মাখল পৰিৱেশ আৰু দেখা পোৱা গৈছে যিহেতু 2024 বিধানসভা নিৰ্বাচন আৰু তাৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ বাবে ইতিমধ্যে অগ্ৰসৰ হৈছে নিউ গুৱাহাটী সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী আছিল কংগ্ৰেছৰ প্ৰাৰ্থী শান্তনু বৰা আৰু এনেধৰণে দেখা পোৱা গৈছে যে ঢোলে ডগৰে যিগৰাকী প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থীগৰাকী মনোনয়নৰ বাবে আগবাঢ়িছে আৰু এয়া পৰিৱেশ আমি পৰিৱেশখিনি দেখুৱাই আছোঁ যে শ শ যিসকল কংগ্ৰেছ কৰ্মী আছে সেই কংগ্ৰেছ কৰ্মীৰ যি উপস্থিতি বা কংগ্ৰেছ কৰ্মী এই ধৰণে শোভাযাত্ৰা কৰি আগবাঢ়িছে যিগৰাকী প্ৰাৰ্থী আছে শান্তনু বৰা এনেধৰণে আগবাঢ়িছে আৰু এনেধৰণেই দেখা পোৱা গৈছে যে ঢোলে ডগৰে সেই সাজু হৈ আহিছে আৰু এই যি শোভাযাত্ৰা সেই শোভাযাত্ৰাৰে মনোনয়ন পত্ৰ দাখিলৰ বাবে অগ্ৰসৰ হৈছে উপায়ুক্ত কাৰ্যালয় দিশে আৰু জিলা আয়ুক্ত কাৰ্যালয় দিশে এইধৰণে যাত্ৰা আৰম্ভ কৰিছে গতিকে মই কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম আৰু সমান্তৰালকৈ কেনেধৰণৰ আশা কেনেধৰণৰ প্ৰত্যাশা যিহেতু সমস্যাজৰ্জৰ এটা সমষ্টিৰ পৰা যিহেতু প্ৰতিনিধিত্বৰ বাবে আগবাঢ়িছে শান্তনু বৰা গতিকে এনেধৰণে দেখা পোৱা গৈছে যে কংগ্ৰেছৰ যি শোভাযাত্ৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ এইধৰণে শোভাযাত্ৰা কৰি আগবাঢ়িছে কংগ্ৰেছৰ নেতৃত্ব আৰু কংগ্ৰেছৰ যিসকল নেতৃত্বৰ সৈতে অৰ্থাৎ কংগ্ৰেছৰ যিসকল কৰ্মী আছে সেই কৰ্মীসকলৰ দ্বাৰা এইধৰণে শোভাযাত্ৰাৰে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীগৰাকী অগ্ৰসৰ হৈছে মই কিছু কথা পতাৰ চেষ্টা কৰিম প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেনেধৰণৰ আশা কেনেধৰণৰ প্ৰত্যাশাৰে আগবাঢ়িছে আপোনালোকে দেখিছে যে ৰাইজ আজি ৰাস্তাত ওতঃপ্ৰোতভাৱে ওলাই আহিছে নিউ গুৱাহাটী সমষ্টিবাসী ৰাইজে নতুনত্ব বিচাৰিছে ঠিক যিদৰে অসমবাসী ৰাইজে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন সুস্থ সবল আৰু নিকা চৰকাৰ বিচাৰিছে আমাৰ নিউ গুৱাহাটী সমষ্টিত বহুখিনি সমস্যা আছে আজি বিগত 10টা বছৰে আজি ৰাইজৰ কাৰণে বিজেপি দলৰ চৰকাৰে কি কৰিলে ৰাইজে দেখিছে ৰাইজে নিশ্চয়কৈ এইবাৰ হিচাপ কিতাপ কৰিব আৰু ৰাইজে আমাক বিপুল ভোটত জয়যুক্ত কৰিব বুলি মোৰ দৃঢ় বিশ্বাসী আমাৰ নৱপ্ৰজন্ম আজি ওলাই আহিছে আমাৰ আই মাতৃসকল ওলাই আহিছে আজি আই মাতৃসকলক তেওঁলোকে কিছু আঁচনি দিছে কিন্তু আঁচনি দিয়াৰ লগে লগে তেওঁলোকে ক'ব বিচাৰিছে যে কংগ্ৰেছ দলৰ মিটিঙলৈ সভালৈ যাতে তেওঁলোক নেযায় আমাৰ যদি চৰকাৰ আহে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখন যদি হয় আমি নিশ্চয়কৈ আমি ৰাইজক সেই আঁচনিখিনিও দিম আৰু তেওঁলোকক সেই স্বাধীনতা দিম যে তেওঁলোকে য'তে যাব বিচাৰে তেওঁলোকে তালৈ যাব পাৰিব এটা কথা সুধিম যে এটা সমস্যাজৰ্জৰ সমষ্টি বিজেপিৰ 10 বছৰীয়া দখল গতিকে এটা খুব সুন্দৰ এটা সুবিধা পাইছে সেই সুবিধা কি ধৰণে আদায় কৰাৰ এটা আপুনি প্ৰয়াস কৰিব মই গুৱাহাটীৰ ল'ৰা মই গুৱাহাটীৰ সন্তান মোৰ পিতৃৰো জন্ম ইয়াতে মোৰো জন্ম ইয়াতে মোৰ পিতৃ আমাৰ পংকজ বৰা ডাঙৰীয়া তেখেত এই পূব গুৱাহাটী সমষ্টিৰ তেখেত বিধায়ক আছিলে তেখেতে এই সমষ্টিৰ উন্নয়নৰ কাৰণে বহুখিনি কাম কৰিছিলে তেখেতক সকলোৱে জানে যে এজন নিকা আৰু সৎ ব্যক্তি আৰু মই মোৰ ৰাজনৈতিক জীৱনটো মই সেনেকৈয়ে ৰাখিব বিচাৰিছোঁ কোনো দাগ নোহোৱাকৈ মই ৰাইজৰ মাজত থাকি ৰাইজৰ হৈ কাম কৰিবলৈ মই বিচাৰিছোঁ আৰু মই বিশ্বাস কৰোঁ যে এইবাৰ ৰাইজে বিপুল সঁহাৰি জনাব আপোনালোকে দেখিছে সকলোৱে হিলদোল ভাবি ওলাই আহিছে আমাৰ পাহাৰ অঞ্চলৰ ৰাইজ ওলাই আহিছে আমাৰ তলৰ অঞ্চলৰ ৰাইজ ওলাই আহিছে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে ৰাইজে এটা নতুনত্ব বিচাৰিছে ৰাইজে বিচাৰিছে এনেকুৱা এখন চৰকাৰ যিখন চৰকাৰে ৰাইজৰ মনৰ কথা বুজি পায় দাবী ধমকি আৰু অহংকাৰীৰ এই চৰকাৰখনৰ পৰা চিণ্ডিকেট ৰাজৰ এই চৰকাৰখনৰ পৰা ৰাইজে এইবাৰ আমাক আশীৰ্বাদ দি দিছপুৰত এইবাৰ কংগ্ৰেছ দলৰ এখন চৰকাৰ কৰিব বুলি আমি দৃঢ় বিশ্বাসী মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণৰ আশা কৰিছে যিহেতু আপোনাৰ স্বামী এইবাৰ পূব গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবাঢ়িছে ইতিমধ্যে মনোনয়নৰ বাবে অগ্ৰসৰ হৈছে কি ক'ব আজিৰ দিনটো আপুনি দেখিছে আমাৰ নিউ গুৱাহাটী ৰাইজসকল চব ওলাই আহিছে তেওঁলোকৰ আশীৰ্বাদ আৰু তেওঁলোকৰ শুভেচ্ছা লৈ পেলাই আমি আগবাঢ়িছোঁ অতিপাত আনন্দিত হৈছোঁ আজি ভাল লাগিছে আশা কৰিছোঁ এই পৰীক্ষাত যাতে আমি সফল হওঁ থেংক ইউ নিশ্চয়কৈ এনেধৰণে দেখা পোৱা গৈছে যিহেতু আমি পৰিৱেশটো দেখুৱাইছোঁ যে ঢোলে ডগৰে যিসকল কংগ্ৰেছ কৰ্মী আছে সেই কংগ্ৰেছ কৰ্মীসকলে এনেধৰণে আগবাঢ়িছে জিলা আয়ুক্ত কাৰ্যালয়ত যিহেতু মনোনয়ন দাখিল কৰিব আৰু ৰাজীৱ ভৱনৰ পৰা হেঙেৰাবাৰীস্থিত যি জিলা আয়ুক্ত কাৰ্যালয় সেই কাৰ্যালয় দিশে এইধৰণে অগ্ৰসৰ হৈছে বা আগবাঢ়িছে যি কংগ্ৰেছ নেতৃত্ব আছে যিগৰাকী প্ৰাৰ্থী আছে প্ৰাৰ্থীগৰাকী আগবাঢ়িছে আৰু সেই পৰিৱেশ আমি দেখুৱাইছোঁ যে শ শ যি কংগ্ৰেছ কৰ্মী আছে সেই কংগ্ৰেছ কৰ্মীৰ সৈতে বা কংগ্ৰেছ কৰ্মীয়ে এইধৰণে আদৰি আনিছে যিগৰাকী প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীগৰাকীক
শান্তনুৰ পৰা ইতিমধ্যে এই ধৰণে আগবাঢ়িছে আৰু যি মনোনয়ন সেই মনোনয়ন দাখিল কৰিব জিলা আয়ুক্ত কাৰ্যালয়ত কিছু সময় পাছতেই আৰু এনেধৰণে দেখা পোৱা গৈছে যে যিয়ে শ্ৰুতেৰে তেওঁলোকৰ যি শোভাযাত্ৰা আগবাঢ়িছে জিলা আয়ুক্ত কাৰ্যালয়ৰ দিশে।